নমস্কাৰ স্বাগতম জনাইছো অন্য এক ভিডিঅ'লৈ যেহেতু আমাৰ মানডে জেনাৰেল সায়েন্সৰ আমাৰ এক্সাম আছে তো বেসিক্যালি আমি সকলোবিলাক দৰকাৰী বস্তুবিলাক আমি ৰিভাইজ কৰিম কম টাইমত অধিক ৰিভিজন কৰিম প্ৰথমতে হৈছে আমি ফাৰ্স্ট চেপ্টাৰ কেমিষ্ট্ৰি পৰা ষ্টাৰ্ট কৰিম প্ৰথমটো হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ পৰা আৰম্ভ কৰিম এণ্ড ইয়াতে আমাক সুধিছে সন্তুলিত ৰাসায়নিক সমীকৰণ কি বস্তু তো সকলোৱে জানে যে সন্তুলিত ৰাসায়নিক সমীকৰণ হৈছে যে ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াত পদাৰ্থৰ মুঠ ভৰ সমান হৈ থকা আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম কিয় কৰিব লাগে আমি সন্তুলিত ৰাসায়নিক সমীকৰণ কাৰণ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াত পদাৰ্থবিলাকৰ যিমানটা পৰমাণু আছে সেই পৰমাণুবিলাক সমান হ'ব লাগিব নাইবা তেওঁলোকৰ যে পাৰমাণৱিক ভৰ আছে সেইটো সমান হ'ব লাগিব ক্লিয়াৰ সেকেন্ড পইণ্টটো হৈছে যোৱাবাৰ এটা কোৱেশ্চন আহিছিল এই কোৱেশ্চনটো হৈছে এই বিক্ৰিয়া তোমালোকে চাই যাবা যেতিয়া আইৰণে পানীৰ লগত বিক্ৰিয়া কৰে দেন Fe3O4 উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ ৰিলিজ কৰে তো ইয়াতে আমাক খালি ঠাই পূৰণ কৰিব দিছিল এইটো দিছিল তো এইবেলে তুমি চাই লবা ওকে ৰিএকচনটো চাই লবা Fe3O4 উৎপন্ন কৰে ক্লিয়াৰ ওকে দেন আমি আগবাঢ়িম তৃতীয়টো পইণ্টলৈ সেই পইণ্টটো হৈছে আমাৰ এইটো যে ক্যালসিয়াম অক্সাইড যেটো আছে ক্যালসিয়াম অক্সাইড মানে হৈছে পৰাজন ওকে ইউ ক্যান সি হিয়াৰ ক্যালসিয়াম অক্সাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে এটা আমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড নাইবা শীতলিত স্তৰ উৎপন্ন কৰে এইটো হ'ব এটা সংযোজন ৰাসায়নিক বিক্ৰিয়া মই ইয়াতে হাইলাইট কৰি দিছো যে সংযোজন ৰাসায়নিক বিক্ৰিয়া কি বস্তু সংযোজন ৰাসায়নিক বিক্ৰিয়া হৈছে এটা দুটা বা ততকৈ বেছি বিক্ৰিয়ক পদাৰ্থ লগ হৈ যদি মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থ উৎপন্ন কৰে তাক আমি সংযোজন বিক্ৰিয়া বুলি কম বা যাক আমি এডিশন ৰিএকচন বুলি কম যে ইয়াতে দুটা ক্যালসিয়াম অক্সাইড প্লাস ওয়াটাৰ লগ হৈ কিনে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে আৰু হেতু আমি সন্তুলন কৰিব লাগিব পাৰে বাট অবভিয়াসলি যে ইয়াতে সন্তুলন হৈ আছে এণ্ড আমাক এইটো সংযোজন ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব ক্লিয়াৰ নেক্সট পইণ্টটো হৈছে তোমালোকে এই ৰিএকচনটো চাই যাবা যেটো আমাৰ ছখন আছে ছখনক কিয় আমাৰ তাপীয় অৰ্থাৎ যেটো আমাৰ আছিল তো এক্সোথাৰ্মিক ৰিএকচন আছিল সেই বুলি কিয় কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কিয় বুলি কোৱা হয় কাৰণ তাত তাপ উৎপন্ন হয় ছখনত তাপ উৎপন্ন হয় ছখনৰ যেটো ৰাসায়নিক বিক্ৰিয়া আছে হেতু তোমালোকে চাই যাবা ইয়াতে আমাৰ যেটো গ্লুকোজ আছে গ্লুকোজ প্লাস অক্সিজেন প্লাস ওয়াটাৰ কাৰ্বন ডাই অক্সাইড প্লাস 12H2 উৎপন্ন কৰিব গ্লুকোজ প্লাস অক্সিজেন প্লাস ওয়াটাৰ লগ হৈ কাৰ্বন ডাই অক্সাইড আৰু 12টা পানীৰ অণু সৃষ্টি কৰিব নাও কেইটামান আমাৰ ইম্পৰ্টেন্ট বস্তু আছে সেইবিলাক হৈছে যে সিলভাৰ ক্লোৰাইড যেটো আছে AgCl সেই AgClক যদি আমি সূৰ্যৰ পোহৰত ৰাখো দেন আমাৰ কি হয় এই কোৱেশ্চনটো দুবাৰ তিনিবাৰ আহিছে পৰীক্ষাত তো আমাৰ AgClক যেটো আমাৰ বগা ৰং আছে সেই ৰংটো ফাইনালি মটিয়া ৰং হ'ব ওকে এণ্ড AgClৰ ইয়াতে বিযোজন ঘটিব অৰ্থাৎ বিযোজন মানে হৈছে যে ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় তাক আমি বিযোজন বুলি কম and you can see our AgCl ইয়াতে Ag আৰু Cl2 লৈ ভাঙি গৈছে in the presence of sunlight অৰ্থাৎ সূৰ্যৰ পোহৰৰ উপস্থিতিত ওকে দেন আমাৰ প্ৰশ্নটো হৈছে যে lead nitrate plus potassium iodide যদি আমাৰ যোগ কৰি দিও মিক্স কৰি দিও তেতিয়ালে আমাৰ কি ধৰণৰ ৰিএকচন হ'ব হেতু হৈছে আমাৰ দ্বি অপহৰণ বিক্ৰিয়া হ'ব কাৰণ দ্বি অপহৰণ বিক্ৰিয়াত দুটা আয়নৰ মাজত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে ইয়াতে যেটো আমাৰ lead প্লাস আছে সেই প্লাসে আয়োডিনৰ লগত গৈছে PbI2 বনাইছে lead iodide and পটাছিয়ামে নাইট্ৰজেনৰ লগত গৈছে আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন কৰিছে ওকে পটাছিয়াম নাইট্ৰেট উৎপন্ন কৰিছে and এইটো হ'ব আমাৰ দ্বি অপহৰণ বিক্ৰিয়া কাৰণ দ্বি অপহৰণ বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় হয় আৰু কি ধৰণৰ অধক্ষেপ উৎপন্ন হ'ব অধক্ষেপটো হৈছে আমাৰ হালধীয়া অধক্ষেপ এই গীতা থৈ দ্বি অপহৰণ বিক্ৰিয়া হ'ব আৰু দ্বি অপহৰণ বিক্ৰিয়াত আমাৰ এটা অধক্ষেপ উৎপন্ন হৈছে ইয়াৰ কালাৰটো হ'ব হালধীয়া অধক্ষেপ উৎপন্ন হয় ওকে তেনে আমাৰ প্ৰশ্নটো হৈছে ৰেডক্স বিক্ৰিয়া কাক বোলে বহুত বেছি ইম্পৰ্টেন্ট ৰেডক্স বিক্ৰিয়া হৈছে যি ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত হয় তাক আমি ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বোলে জাৰণ বিজাৰণ হৈছে যি ৰাসায়নিক বিক্ৰিয়াৰ অক্সিজেন যোগ হ'ব আৰু হাইড্ৰজেনটো বিয়োগ হ'ব অৰ্থাৎ হাইড্ৰজেন ওলাই যাব আৰু অক্সিজেনটো আহিব তাক আমি ইয়াতে আমাৰ কপাৰ আৰু পানী লগ হৈ CO plus H2 হৈছে ইয়াতে আমাৰ কপাৰটো জাৰিত হৈছে আৰু H2O বিজাৰিত হৈছে কাৰণ হাইড্ৰজেন অৰ্থাৎ ওয়াটাৰৰ পৰা বা H2Oৰ পৰা অক্সিজেনটো ওলাই গৈ হাইড্ৰজেনটো উৎপন্ন কৰিছে তাক আমি জাৰণ আৰু বিজাৰণ বুলি কম ওকে দেন আমাৰ সেকেন্ড লাষ্ট কোৱেশ্চনটো হৈছে যে ৰাসায়নিক বিক্ৰিয়াসমূহ আমি কিয় সন্তুলন কৰিব লাগে ৰাসায়নিক বিক্ৰিয়াসমূহ আমি সন্তুলন কৰিব লাগে কাৰণ ভৰৰ নিত্যতা বিধি অনুসৰি
ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে সেয়েহে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়ায়িত পদাৰ্থসমূহৰ যিটো মুঠ ভৰ আছে বা পৰমাণুৰ সংখ্যা আছে এইটো সমান হ'ব লাগিব যদি সমান নহয় তেতিয়াহ'লে এইটো অসন্তুলিত হ'ব যাৰ কাৰণে আমি সন্তুলন কৰিব লাগে ক্লিয়াৰ হৈছে এইখিনি বস্তু যেটো আমাৰ এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিব আহিব পাৰে তাৰ আমি লিখিম যে লেড নাইট্ৰেটে লেড অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডলৈ আৰু অক্সিজেনলৈ ভাগি যায় আৰু ইয়াতে আমাৰ নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে এটা কি বুলি কয় নাম এটা গ্যাস উৎপন্ন হয় এই গ্যাসটো কিহৰ কাৰণে উৎপন্ন হয় নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে অলৰেডি মই বহুতবিলাক ভিডিও বনাই থৈছো জেনেৰেল সায়েন্সৰ এমসিকিউৰ ওপৰত দুটা বা তিনিটা ভিডিও আছে তোমালোকে ইয়াতে চাই লোৱা আৰু তাৰ পৰা তোমালোকে বহুত বেছি শিকিব পাৰিবা নেক্সট আমি চেপ্টাৰ নম্বৰ 2 আৰম্ভ কৰিম আজি আৰম্ভ কৰিম বিকজ আজি আমি কেমিষ্ট্ৰিখিনি গোটেইখিনি কমপ্লিট কৰি দিম এণ্ড নেক্সট অহাকালি আমি ফিজিক্সৰ পৰা মানে কি পোহৰৰ প্ৰতিফলন প্ৰতিহৰণ বিদ্যুৎ এইখিনি বা মানুহৰ চকু যিখিনি আছে এইবিলাক আমি পঢ়িম এণ্ড তাৰ যিবিলাক এমসিকিউ আছে এমসিকিউবিলাকো আমি ডিছকাছ কৰিম টিল দেন থ্যাংক ইউ সো মাচ ফৰ ৱাচিং কিপ ৱাচিং লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল থ্যাংক ইউ